মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত এডভান্স মেথমেটিক্স ইলেক্টিভৰ এটি ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আজি অনুষ্ঠিত হোৱা HSLC ফাইনেল এক্সামিনেশ্যন 2025ৰ এডভান্স মেথমেটিক্স ইলেক্টিভৰ কুৱেশ্যন পেপাৰৰ চলুশ্যন লৈ উপস্থিত হৈছোঁ। যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে আজি তোমালোকে এডভান্স মেথমেটিক্সৰ পৰীক্ষা দিলা, তোমালোকে এই কুৱেশ্যন পেপাৰৰ আনচাৰৰ লগত তোমালোকৰ পৰীক্ষাত লিখা আনচাৰসমূহ ৰিজাই চাব পাৰিবা আৰু তোমালোকৰ আনচাৰ শুদ্ধ হ'লনে ৰং হ'ল সেইখিনি তোমালোকে চেক কৰিব পাৰিবা। লগতে যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে অহা 2026ত HSLC ফাইনেল এক্সামিনেশ্যন দিবা, তোমালোকে এই কুৱেশ্যন পেপাৰখনক তোমালোকৰ মডেল কুৱেশ্যন হিচাপে ইউজ কৰিব পাৰা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি অনুষ্ঠিত হোৱা এডভান্স মেথমেটিক্সৰ কুৱেশ্যন পেপাৰৰ চলুশ্যন লৈ যাওঁ। এইখিনিতে মই তোমালোকক এটা কথা জনাই থওঁ যে আজি যিহেতু বহুতকেইটা ইলেক্টিভৰ পৰীক্ষা হৈছে, মই তোমালোকৰ আগত পৰ্যায়ক্ৰমে বাকী ইলেক্টিভৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। ইয়াৰ পিছত মই তোমালোকৰ আগত জিঅ'গ্ৰাফী ইলেক্টিভৰ কুৱেশ্যন পেপাৰৰ চলুশ্যন আগবঢ়াবলৈ চেষ্টা কৰিম। তোমালোকে এইটো চাবা বুলি আশা ৰাখিলোঁ। পোনপ্ৰথমে মই তোমালোকৰ আগত ছেকশ্যন এ প্ৰত্যেক প্ৰশ্নৰ মূল্যাংক এক, প্ৰশ্ন নম্বৰ 1ৰ এৰ পৰা 1ৰ জিলৈকে এইখিনি প্ৰশ্নৰ সমাধান মই মুখে মাতি যাম। তোমালোকে পৰীক্ষাত লিখা আনচাৰৰ লগত এইখিনি ৰিজাই চাবা বুলি আশা ৰাখিলোঁ। কুৱেশ্যন নম্বৰ 1, তলৰ প্ৰতিটো প্ৰশ্নৰ 4টাকৈ উত্তৰ দিয়া আছে, তাৰে ভিতৰত কেৱল এটাই শুদ্ধ উত্তৰটো বাছি উলিওৱা। এই নম্বৰৰ প্ৰশ্নটো দিয়া হৈছে দেখা। এই নম্বৰত দিয়া হৈছে যে দুটা সংহতি এ আৰু বিৰ বাবে নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু 36, নাম্বাৰ অফ এ ডিফাৰেঞ্চ বা অন্তৰ বি ইকুৱেল টু 25, নাম্বাৰ অফ বি অন্তৰ এ ইকুৱেল টু 20, তেনেহ'লে নাম্বাৰ অফ এ ইউনিয়ন বি ইকুৱেল টু হোৱাট। ইয়াতে অপশ্যন তোমালোকক দিয়া হৈছে 1ত 45, 2ত আছে 56, 3ত আছে 61 আৰু 4ত আছে 81। চ' কাৰেক্ট আনচাৰ তোমালোকে 481 লিখিব লাগিব। যদি তোমালোকে কাৰেক্ট আনচাৰটো 81 লিখিছা, শুদ্ধ হৈছে। এতিয়া দেখা, তোমালোকে বি নম্বৰলৈকে আহা। 1 + i ইণ্টু 1 + i স্কোৱাৰ ইণ্টু 1 + i টু দি পাৱাৰ 4 ইণ্টু 1 + i টু দি পাৱাৰ 8ৰ মান হ'ব। অপশ্যনত দিয়া আছে 1ত আছে -1, 2ত আছে 0, 3ত আছে 1, 4ত আছে 1। কাৰেক্ট আনচাৰ তোমালোকৰ ইয়াতে অপশ্যন 3 আৰু 4ত কোনোবা এটা ৰং কৰিছে। ঠিক যিকে নহওক, তোমালোকৰ কাৰেক্ট অপশ্যন হ'ব বি নম্বৰ 0। কুৱেশ্যন নম্বৰ চিলৈকে আহা। এ ইকুৱেল টু বি কিউ প্লাছ আৰ ভাগকলনত এ ইকুৱেল টু -23, বি ইকুৱেল টু 5 হ'লে তেতিয়াহ'লে 1 নম্বৰ আছে কিউ ইকুৱেল টু -5, আৰ ইকুৱেল টু 2, 2ত আছে তোমাৰ কিউ ইকুৱেল টু 5, আৰ ইকুৱেল টু -48, 3ত আছে কিউ ইকুৱেল টু -6, আৰ ইকুৱেল টু 7, 4ত আছে কিউ ইকুৱেল টু -4, আৰ ইকুৱেল টু 3। গতিকে কাৰেক্ট আনচাৰ হ'ব এ, কিউ ইকুৱেল টু -5, আৰ ইকুৱেল টু 2। এতিয়া মই তোমালোকৰ আগত 2 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। 2 নম্বৰৰ প্ৰশ্নটো আছে দেখা। 2 নম্বৰত আছে, যদি এটা দ্বিঘাত সমীকৰণৰ এটা মূল 3 + √7i হয়, তেনেহ'লে সমীকৰণটো হ'ব। 1ত আছে x² + 6x + 16 ইকুৱেল টু 0, 2ত আছে x² - 6x + 16 ইকুৱেল টু 0, 3ত আছে x² + 6x - 16 ইকুৱেল টু 0, 4ত আছে x² - 6x - 16 ইকুৱেল টু 0। চ' কাৰেক্ট অপশ্যন উইল বি 3, x² - 6x + 16 ইকুৱেল টু 0। এতিয়া মই তোমালোকৰ আগত ই নম্বৰৰ কুৱেশ্যনৰ সমাধান লৈ উপস্থিত হৈছোঁ। ই নম্বৰ কুৱেশ্যনটো দিয়া আছে, যদি log 2 ইকুৱেল টু 0.3010, log 3 ইকুৱেল টু 0.4771, তেন্তে log 12ৰ মান হ'ব 1 আছে 3.0791, 2ত আছে 2.0791,
থ্ৰীত আছে 1.0791, ফ'ৰত আছে 0.0791, গতিকে কাৰেক্ট আনচাৰ হ'ব তোমাৰ 1.0791। এতিয়া মই তোমালোকৰ আগত এফ নম্বৰৰ কুৱেশ্যনটো লৈ আহিছোঁ। এফ নম্বৰৰ কুৱেশ্যনত কোৱা হৈছে কিমান উপায়ে নাম্বাৰ শব্দটোৰ আখৰবোৰ সজাব পাৰি যাতে প্ৰত্যেকটো সজ্জা এম আখৰটোৰে আৰম্ভ হয়, কোনো আখৰ পুনৰুক্তি নহয়। ইয়াতে দেখা নাম্বাৰ 1 আছে 6 to the power 6, নাম্বাৰ 2ত আছে 5 to the power 5, নাম্বাৰ 3ত আছে 720, নাম্বাৰ 4ত আছে 120। চ' কাৰেক্ট আনচাৰ উইল বি 120। এতিয়া মই তোমালোকৰ আগত জি নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। জি নম্বৰত কোৱা হৈছে যদি 18CN ইকুৱেল টু 18C2N প্লাছ 6 মানে চিফৰ কম্বিনেশ্যন হয় তেনেহ'লে এনৰ মান হ'ব অপশ্যন 1ত আছে 4, 2ত আছে 5, 3ত আছে 6 আৰু 4ত আছে 7। চ' কাৰেক্ট আনচাৰ উইল বি অপশ্যন 1, 4। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 8টো লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 8ত কোৱা হৈছে ABC ত্ৰিভুজৰ কোণ ABCৰ বাবে tan A প্লাছ B প্লাছ tan Cৰ মান হ'ল 2 tan C, 2ত আছে cot C প্লাছ tan C, 3ত হ'ব তোমাৰ 0, 4ত আছে 1। চ' কাৰেক্ট আনচাৰ তোমালোকে 3 হ'ব, 3ত 0 হ'ব, 0টো হ'ব কাৰেক্ট আনচাৰ। এতিয়া আই নম্বৰৰ প্ৰশ্নলৈ আহা। আই নম্বৰৰ প্ৰশ্নত কোৱা হৈছে মূলবিন্দু আৰু 2 - 3 আৰু 6 - 1 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ মাজেৰে যোৱা ৰেখাডালৰ প্ৰৱণতা হ'ল 1/2, 2 -1/2, 3 -3/2 আৰু 4 -1/6। চ' কাৰেক্ট অপশ্যন 2 -1/2। এতিয়া মই তোমালোকৰ আগত একেবাৰে লাষ্ট MCQটো লৈ আহিছোঁ। লাষ্ট MCQত কোৱা হৈছে এডাল ৰেখা 3 - 2 বিন্দুৰে যায়। ৰেখাডালে অক্ষ দুডালৰ লগত কৰা ছেদাংশ সমমানৰ আৰু একে চিনযুক্ত ৰেখাডালৰ সমীকৰণ হ'ল, ইয়াতে সমীকৰণ কেইটা দিয়া আছে দেখা, 1ত দিয়া আছে x প্লাছ y ইকুৱেল টু 3, 2ত আছে x প্লাছ y ইকুৱেল টু -2, 3ত আছে x প্লাছ y ইকুৱেল টু -1 আৰু 4ত আছে x প্লাছ y ইকুৱেল টু 1। চ' কাৰেক্ট অপশ্যন 4, x প্লাছ y ইকুৱেল টু 1 হ'ব। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 10টা MCQ আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন পেপাৰখনৰ বাকী অংশখিনি দেখাই দিম। মই আৰু এটা ভিডিঅ'ত বাকীখিনিৰ চলিউশ্যন কৰি দিবলৈ প্ৰয়াস কৰিম। তোমালোকে আপাতত কুৱেশ্যন যিবিলাকে অহা বছৰৰ কাৰণে পৰীক্ষা দিবা সিহঁতে কুৱেশ্যনবিলাক চাই যোৱা। এতিয়া তোমালোকে 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, 7, okay, question 8, question 9, okay. Now come to section C. Section C question number 10 to so okay. তোমালোকে question number 11, 12, 13, 14, 16, 15, 16, 18, 17, 18, 19, 20, 21, 22। যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীৰ ইলেক্টিভ ছাবজেক্ট জিঅ'গ্ৰাফী আছে তোমালোকে ভিডিঅ' পাবা। আজিৰ ভিতৰত মই দিবলৈ চেষ্টা কৰিম। আকৌ হায়াৰ ছেকেণ্ডেৰীৰ কুৱেশ্যনৰ চলিউশ্যন কৰি দিব লাগে। হায়াৰ ছেকেণ্ডেৰীটো 2টা ছাবজেক্ট আছে আৰু আৰবিকৰো দিবলৈ চেষ্টা কৰিম। অ'কে, তোমালোকে চাই যোৱা। নেক্সট কুৱেশ্যন নম্বৰ 25, okay,
Question number 26 or section E, question number 27. Okay. Question number 27 or আছে or to saw. Question number 28. Okay. সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনিয়ে আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ এই কুৱেশ্যন পেপাৰৰ চলুশ্যনে তোমালোকক প্ৰশ্নসমূহ ৰিজাইজ হোৱাত সহায় কৰিব থেংক ইউ ছ' মাছ